নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল বাঞ্জল কিটচেনলৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ কাৰণে মই এটা সুন্দৰ ৰেচিপি লৈছোঁ চিকেনৰ ৰেচিপি আৰু যিহেতু আপোনালোকৰ মাজৰে এজনে মোক এইটো কমেণ্টটো দিছিল দাদা এই চিকেনৰ এইটো ৰেচিপিটো আপুনি বনাবচোন তেখেতৰ অনুৰোধ মৰ্মে মই এইটো ৰেচিপিটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আহকচোন আমি ভিডিঅ'টো একেলগে আমি আৰম্ভ কৰোঁ আজি আমাৰ ৰেচিপিটো হ'ব পথাৰৰ মাজত হোলি আজি চিকেনৰ এটা ৰেচিপি আনিম ভিডিঅ'টোত হোলি আমাৰ সন্তিদাও আছিল লগত আমাৰ সন্তিদাৰ বেমাৰ হৈ আছে বেমাৰ হৈ থাকিলে তাক অলপ সবল কৰি দিওঁ সন্তিদা কি কথা হয় ব্ৰইলাৰৰ দখা পেলাই ক'ত হ'ব লাগে তাত অলপ কিবা ভাল বস্তু পঠাইছে জিচ খাব নাই ব্ৰইলাৰৰ ভিটামিনটো থাকে নাই ভিটামিনটো তোৰ ভাল হ'ব এই হাড়টো যোনটো ফুলি আছে ব্ৰইলাৰত আকৌ ভিটামিন নাই তাত পঠাই আনিব লাগিছিল তেতিয়া আপোনাৰ হাড়া চাৰৰ কাৰণে মোৰ ভাল হ'ল পঠাই ই মাংসটো চুববা নোৱাৰে সেইকাৰণে মই ব্ৰইলাৰে কৰি দিওঁ 32টা দাঁত মজবুত হৈ আছে এতিয়াও যিহেতু আপোনালোকে থাম্বনেইল চাই গমেই বেছি আজি কিহৰ ভিডিঅ' হ'ব তথাপিও মই আপোনালোক কৈ দিওঁ মই লৈছোঁ 1 কেজি মাংস লৈছোঁ 1 কেজি মাংসত মই 150 গ্ৰামমান তিল লৈছোঁ তিল ল'লি এই তিলটো মই শুদ্ধ কেৰাহীত ভাজি ল'ম আপোনালোকে আহকচোন ভিডিঅ'টো চাই লওক কিংকি মই ভাজি লৈ পেলাই মিক্সিত মাৰি পেলাব আহক ফাইনেলি মই জুই জ্বলাই দিলোঁ এতিয়া মই দিম কেৰাহী বহাই এতিয়া মই তিলখিনি শুদ্ধ কেৰাহীত তেল চেল নেদা কৰি মই অলপ ভাজি ল'ম এতিয়া মই তিলখিনি নামাই থ'ম যিহেতু আমাৰ তিলটো ভাজা হৈ গ'ল হ'লি মই যিহেতু ডাঙৰকৈ পেষ্ট কাটিছিলোঁ এইটো মই একেলগে ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি লৈ তিল আৰু পিঁয়াজটো মই একেলগে যিহেতু পথাৰত খানাটো বনাই আছোঁ হ'লি ঘৰত এই তিল আৰু পিঁয়াজটো মিক্সিত মাৰিব দিম মই আগতে মই পিঁয়াজটো ফ্ৰাই কৰি ল'ম এইটো আমাৰ পিঁয়াজটো ৰঙা হৈ গ'ল এতিয়া মই নামাই থ'ম নামাই থৈ মানে তিল আৰু পিঁয়াজটো মই একেলগে মিক্সিত মাৰিব দিম ৰেচিপিটো বনালে মোক কি যোগাৰ লাগিব আপোনালোক মই দেখি দিওঁ মিঠাতেল লৈছোঁ হালধি শুকান জলকীয়া গোটা জিৰা আদা নহৰু পেষ্ট চিকেন মছলা আৰু এইটো পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইটো পেষ্ট মই ডাঙৰকৈ কাটি লৈছোঁ আৰু আলু আৰু তিলটো আপোনালোকে দেখাই পাইছে এতিয়া মই অলপ মিঠাতেল দি ল'ম এতিয়া শুকান জলকীয়া আৰু গোটা জিৰা তাৰপাছত দি ল'ম মই সৰু সৰুকৈ কাটি থোৱা মই পিঁয়াজ এতিয়া মই পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত মই আদা নহৰু গোটাখিনি মই মানুহকেইটাৰ আগত নকৈছে আমাৰ আগত যে মাংস 1 কেজি এটা 4 ডখৰা না 5 ডখৰা মাংস আছে এই কাৰ ভাগত দিব এই তই এখানে কাক ভাগবি 4 ডখৰা 5 ডখৰা আছে দে তাৰে নকৈছে আৰু মাংস অলপমান মই 30 টক লাগে লৈ যাব লাগিব জীৱনত খাই পাইছা না কি খাই পাইছে না ৰাখাইছো ধুই পেললি বাপৰে সি কথা বনাবা নাজনা খাই বেছি কথা ক'বা আছে সি জানা বনাবা আমি নাজনো আকৌ এটা 1 কেজি মাংস যদি নাই মই কি কম মানুহ ইমান মূৰ্খ নহয় তাতে 1 কেজি মাংস আছে যৌ পাল্লাক লাগিন যৌ যদি 1 কেজি মাংস আছে তোক মই 2.5 কেজি কিনি দিম তাতে যদি 1 কেজি মাংস আছে 2.5 কেজি কিনি দিম বুলি কৈছে না তাতে যে আৰু 1 কেজি মাংস আছে যৌ যৌ খাই যৌ 280 টকা লৈছি কি 280 টকা লৈছি ধুই ধোৱা ব্ৰইলাৰখিনি মই ইয়াতে বহাই দিম এতিয়া মই কাটি থোৱা আলুখিনি মই ইয়াত দি দিম আলুটো কমকৈ দিম যদি তিল আছে আমাৰ আলুটো কমকৈ দিম এতিয়া মই অলপ নিমখ দি ল'ম আপোনালোকৰ পৰিমাণ অনুযায়ী আপোনালোকে নিমখটো দি ল'ব এতিয়া মই হালধিৰ গুড়া অলপ দি ল'ম
অলপ চিকেন মছলা অলপ দি লওঁ এতিয়া মই মাংসটো সিদ্ধ হোৱাৰ কাৰণে অলপমান পানী দি লওঁ মাংসটো আৰু আলুটো সিদ্ধ হোৱাৰ কাৰণে আইনুৰ পৰাই যিহেতু মোৰ খানাৰ চিজন যিহেতু একেদিন মোৰ খানা চানা কম খানাৰ পৰিমাণটো কম এইটো আইনুৰ পৰাই মোৰ খানাৰ চিজন আহি গেলি আমাৰ খুন্দিদাও থাকবো খানাত খুন্দিদা তই থাকবি না মোৰ খানাত প্ৰত্যেক দিনাই যাম আৰু প্ৰত্যেক দিনাই যাই প্ৰত্যেক দিনাই ভিডিঅ' বনাম আৰু প্ৰত্যেক দিনাই ভিডিঅ'ত আপোনালোকে সদায় লগ পাব আৰু যিহেতু ব্লগ টাইপ হ'ব ভিডিঅ' যিহেতু আমাৰ ছেটটো থাকে ফুল ছেটটো লৈ যাওঁ ফুল ছেট মানে একদম ফালি যোৱা আছে ফালি যোৱা ছেট মানে পালি যোৱা সেই ছেট নহয় ধৰক কেটাৰিঙত যিখান দি ৰান্ধা যিখান দি যোগাৰ লাগে গুৱাহাটীত গোটেইখিনি মোৰ ধৰক ৰান্ধনি হওক বিলেনি হওক বটি থোৱা পিঁয়াজ আৰু তিলৰ মিশ্ৰণখিনি মই ইয়াতে দিলোঁ অঞ্চল কি বনালে কেনে কৈলো আল দেখোন কেনে কৈলো আল দেখোন কৈলো আঞ্জা ৰং চাইছোন তিলে দি বনাইলে কৈলো নহয় কি ৰঙা হ'ব নেকি তই বাপজন এইগিলা কি খোৱাবা খুজিছা তই বাপ জন্মত খাই পোৱা নাছিলি নহয় সেই এষাৰ কথা কৈ নাছিলো তই খাই পোৱা নাই তিলে দি খাই পালি মই যিমান মাংস খাইছো তোৰ দেহাটোত সিমান মাংস নাই সেইকাৰণে তোৰ পেলু হৈ গৈছি পেলু খাওঁতে তোৰ পেলু হৈছে কি হৈছে তোৰ তই সেই খান্তে খান্তে সেই কচু এই চিৰ কবাৰ কিবা খান্তে খান্তে সেই দাব নেকেল আগফালে লৈ গৈছিল মানুহৰ পেটে নাই হয় তোৰতো সেয়া নাই তই ব্ৰইলাৰ খাইছা তোক মই মানো কিন্তু তিলে দি খালি বগা হয় নে কৈলো হয় তই নিজে জানিব লাগে এই মানুহে গম পাব নহয় তই খাইছা নকওঁ নাই তই বল লেবেল দি থাকা এই কমেণ্টটোত তোক ধাৰাসাৰ কৰি দিব আজি চাই ল'বি এতিয়া মই পানী অলপ দি ল'ম আপোনালোকে ভাবিব পাৰে যে এইগিলাখন লেতেৰা পানী নেকি তিল থৈছিলোঁ তিল থোৱা পানীটো মই ইয়াতে দি ল'ম তিলৰ সৈতে বনোৱা আজি চিকেনৰ ৰেচিপিটো আমাৰ হৈ গ'ল আহকচোন চাওক কি কালাৰ লৈছে কালাৰ মানে ইমান সেই কালাৰ নলয় কলা কালাৰে ল'ব যিহেতু তিলেদি বনোৱা গৈছিল তথাপিও আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে এইটো ৰেচিপি শুন্তিদা কেনাই পালি খাই মানে কি মজা বনাইছে আঞ্জাখন দেখাত কৈলেও হ'ব পাৰে কিন্তু সোৱাদটো এনেকুৱা সোৱাদ হৈছে মানে একদম কি ক'ম আৰু একদম টপ তইতো কৈছিলি কৈলো হল তাকেতো কৈলো আঞ্জাৰ সোৱাদ দেখোন বেছি এটা কথা তই এইগিলাখন খুৱাই খুৱাই আমাক কিন্তু একদম বেয়া কৰি দিছে কাৰণ কি জানো ঘৰত আকৌ খাবার মন নোহোৱা গৈছে সদায় ইমজাৰ ৰ'দ নাই কেনে বুলি খাই ঠিকে আছে মই অলপ খাম আজিকালি অলপ খাওঁ ঠিকে আছে আঞ্জা কিন্তু চিকেন অলপ খা নেকি অলপ খাওঁ কিয় নাই বাদ দিছো বাদ দিছে নেকি আপুনি তো বাদ দিয়া পাত এই এই বাদ দিয়া ও এটা কইলো কাৰণে দেখাব না ইয়াতে আলু আছে ধুনীয়া লাগিলে আলু আলু এগিলে চাও কি তই কেনে পাইছা খাই মজা আছে আল্টিমেট যেহেতু আমাৰ খানাটো খোৱা শেষ হ'লে আমিতো ভাল পালোই কোনটিটা কেনে পালা তুমি খানা মানে কি যিমান দিন খানা খালো গোটেইকেইদিনৰ ভিতৰত আজি একদম খানা আঞ্জাখন মই পুৰা একদম পাৰফেক্ট আৰু সেই আজিকালি খাই পোৱা নাছিলোঁ বাৰু এনে শুনি আছিলোঁ যে তিলেদি মাংস খায় কিন্তু আজি খাই পালোঁ তোৰ হাতেদি খাই পালোঁ একদম মজা লাগছে আৰু আপোনালোকেও ঘৰত এইটো বস্তু ট্ৰাই কৰি চাব তিলেদি এখন ৰেচিপি বনাই চাব সুন্দৰ ৰেচিপি আৰু আপোনালোকে ঘৰত বনাই কিনে সকলোৰে মাজত ভাগ বিতৰা কৰি খাব গতিকে গম পাই যাব কেনেকুৱা সোৱাদৰ আঞ্জা যিহেতু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই